খচক কৰি গাহৰি বাৰীত সোমাই কলগছ খাই আছিল তাতে গৈ ওলালো মই গাহৰি মোকে দেখি মাথা দাঙি চাইছিলা এই গানটো শুনিছ এইটো কোনে লিখা বুলি ভাবিছ শুনিছো এইটো গান শুনিছো বৰ সাংঘাতিক চলিছিলে এটা সময়ত আজিকালি অকণমান কম চলে বাৰু এই গানটো গায়কটো কিবা এটা নাম আছিলে যে মই পাহৰি থাকিলো নহয় হেই পাহৰি থাকিলো নহয় বুলি ক'বলৈ আহিছ এইটো গান তেতিয়াহ'লে তহঁতি শুনিয়ে পোৱা নাই এইটো মইহে লিখা মোৰ গানহে এইটো কি এইটো তোৰ গানহে নেকি মইতো নকওঁ আৰু এইটো শুনিছ নাই গাড়ী নাভি তলত শাৰী পিন্ধা এজনী বোৱাৰী গিৰিয়ে তুলহৰ তিনি পাতি মস্ত জোৱাৰী নদীৰ পাৰে পাৰে বাংলাদেশী মিয়া তাৰে এজনীকে পাতিম বাপেকে বিয়া এইটো শুনিছ শুনিছো এইটো কি তই লিখা নেকি আকনো এই পলখিনে লিখাহে বাপৰে বাপ তই ইমানবোৰ গান লিখিলি আমি গমকে নাপাওঁ যে আৰু আছে তহঁতি শুনিবলৈ বহুত বাকী আছে এই পলথিনক মামুলি বস্তু বুলি ভাবিছ নেকি মোৰ মিউজিক টিম নাই বুলিহে মোৰ ভাল যদি মিউজিক টিম এটা থাকিলেহেঁতেন মই কৈছো নহয় অসম ফালি পঠিয়ালো হয় এতিয়া ৰখিলৈ গান শুনি থাকিব নালাগে বল আমি যলৈ আহিছো তালৈ যাওঁ বল নহলে ঘূৰি আহোঁতে বহুত দেৰি হ'ব নহয় মোক গান শুনি বেচেৰা গীতাই জেগাৰ পৰা হিলিবলৈকে পাহৰিলে তোক গান শুনি হিলিবলৈ পাহৰা নাই দেই ভাগৰ লাগিছে কাৰণে অকণমান ৰখিহে লৈছো ন ফটাখানি তোৰ মামুলি দূৰ খোজকাঢ়ি আহিলো নেকি ভাগৰ লগা কাৰণে ৰখি লৈছো আৰু তোকনো কোনে গান গাবলৈ কৈছিলে তইহে নিজে উলিয়াই লৈছ বল বৰ ফটা লেখা বেছিকে মাৰি থাকিব নালাগে চিতাবাক জগিলে লাহৰি গাখীৰ খিৰাই মোলৈ নোলৈ আহিবা সেই গাখীৰ দৈ গাখীৰ লাহৰি চিৰা লগত জুতি নোলৈ চাহবা এইটো চোন আকৌ বৰ ধামাকা গান এইটো আজিলৈকে শুনি নাই পোৱা পাই এই গীতা এইটো গান ক'ত শুনি পাবি এইটো মই লিখি আছোহে মোৰ বহি মাজতে সোমাই আছে চোন আমাৰ তেজ খোৱা মিনিষ্টাৰ পুতেকটো মানে শুই উঠাই নাই মই গোটেই গাঁওখন এপাক ঘূৰি আহি পালোহি আৰু এইডালৰ মানে সেই ধাৰি পাতি আহিব হোৱাই নাই এতিয়া 10টা 11টা বাজিব হ'ল পালোৱান উঠিব হোৱা নাই নেকি অজ্ঞহনি মৰা কামলেতো নগলিয়ে ঘৰতে কিবা এখন কৰিব পৰা নাই ছোৱালী নেপাওঁ বুলি কৈ থাকিলে কিডাল হ'ব এনে ছোৱালী নেপাওঁ নেকি এইটো পৰকটিত তোক মানুহে ছোৱালী দিব পালোৱান এই জহনি মৰা কুকুৰৰ পিতেকটো ভিতৰত নাইচোন দৰ্জা খুলি কলে গ'ল আকৌ এনে অথনিৰে পৰা তেটোডাল ফালি বকিলো কিন্তু মানুহটোক গ'ল কলে কামলৈ যোৱাহেঁতেনতো দৰ্জাখন বন্ধ কৰি থৈ গ'লহেঁতেন নে বাৰী পিনে সোমাই কাম কৰি আছে নেকি আকৌ পালোৱান এই মৰিব নজনা হাই যাই নিয়াতো দৰ্জা খুলি কলে গ'ল হয় পিতাই ভুচুং পহুটো গতে সেইপিনে কি চাই আছ কিহৰ ভুচুং পহু দেখিলি কথা কোৱা মানে কোনো হেৰি নাই ৰাতিপুৱাই কামলৈ নগৈ ক'ত চৰিবলৈ গৈছিলি আৰু দৰ্জাখন এনেকে ধুবাং বাংকে মেলি থৈ গৈছ যে তইও যে নহয় কথা কোৱা কোনো মানে চন গুই নাৰাখ দেই ক'ত চৰিবলৈ যোৱা দেখিলিনো আমাৰ পেটুৱা কাইটিয়ে কেলে জানো ঘপককে মাতি পঠিয়াইছিলে পেটুৱা কাইটিহঁতৰ ঘৰৰ পৰা আহিলোগে তই পেটুৱা কাইটি ঘৰ পৰা আহিলিগে দৰ্জাখন এনেকে ধুবাং বাংকে মেলি থৈ গলি যে এতিয়া চোৰ সোমোৱাহেঁতেন কি কৰিলিহেঁতেন এই দিন দুপৰতে তোৰ বঙলাত চুৰ কৰিবলৈ চোৰে খাপ পিটি থকা নাই আৰু সোমালে যেনিবা নিবলৈ আছেনো কিডাল বুলি ক'বলৈ আহিছ সেই মাৰৰ ভাগৰ ট্ৰাংটো সেইটো যদি চোৰে কেনেবাকে লৈ যায় মামুলি ডাঙৰ কথা হ'ব বুলি ভাবিছ মাৰৰ ভাগৰ ট্ৰাংটো যদি চোৰে লৈ যায় কথা কৈছে শুনা এনে তাত কৰোৰ টকা সোমাই আছে ননচেন্স তই বৰলাই কি বুজিবি স্মৃতি কি বস্তু তাত মোৰ ভাগৰ স্মৃতি সোমাই আছে যিটো বস্তু কৰোৰ টকা দিও কিনিব নোৱাৰ গম পাইছ হ'ব যা ইমান খংডাল কৰিব নালাগে আৰু ভাত কেইটামান বাগে খাই লওঁ দুইটাই বল ৰাতিপুৱা তই ওলাই যোৱাৰ পিছতে মাছ বেপাৰী এটা আহিছিলে মাছ আধা কেজিলৈ চৰি ফ্ৰাই কৰি থৈছো বল খংটো কুল কৰি খাই লওঁগে আজি এনেকে দৰ্জা খুলি থৈ গলি আমাৰ পিতাইটো যে নহয় ন ট্ৰাংটো কথা বেয়াকে কৈ দিব লাগিলে একদম জ্বলি পকি উঠে আকৌ এইখন ফ্লাইটো নহয় হেলিকপ্টাৰো নহয় একো মাত বোল নাই ফুঁফাই কি গৈ আছে আগে পিছেচোন এনেকুৱাখন দেখিয়ে পোৱা নাই জানো পাই আজিকালি আকৌ দিন দুনিয়াও বেলেগ হ'ল নহয়
ওই ঘণ্টাই প্ৰতি বস্তু আৱিষ্কাৰ হয়চোন কোনে বা কি বনালে আকৌ এইখন ঐ পাটনাৰ ঐ তলত সেইবিলাক কি দৌৰি ফুৰিছে দেখিছ নাই বাৰু তই ঐ দেখিছো ঐ সেইবিলাকক পৃথিৱীৰ মানুহ বুলি কয় ঐ সেইবিলাক বৰ ভয়ংকৰ প্ৰাণী আকৌ আমাৰবিলাকক দেখিলে ধৰি থব খোজে ঐ ধৰি থব খোজে ঐ আমাক আকৌ কিয় ধৰি থব খোজে ঐ আমিবোৰ দেখাত সিহঁততকৈ সম্পূৰ্ণ বিপৰীত সেইটো কাৰণে আমাক সিহঁতে খেলা পুতলা বুলিয়ে ভাবে নে কিয়ে জানো আমাক দেখিলেই ধৰি থব খোজে ঐ ইমানবোৰ কথা তই কেনেকে জানো হয় ঐ আমি দুটা আজি যেনেকে ফুৰিবলৈ পৃথিৱীলৈ ওলাই আহিছো মই আগতো এনেকে কেইবাবাৰো আহিছো নহয় সেইটো কাৰণে গম পাওঁ আকৌ ঐ পাটনাৰ ঐ এটা কাম কৰো তেতিয়া বল ঐ ইহঁতৰ মাজৰ পৰা এটা ধৰি আমাৰ জগতখনলৈ লৈ যাওঁ ঐ নি পানী কৰিবিগে কি কি কৰিমগে আকৌ একো নকৰো ঐ অলপ দিন থকা পিছত আকৌ থৈ গ'লেহিয়ে হ'ল আমি যেনেকে সিহঁতৰ গ্ৰহত ফুৰিবলৈ আহিছো তাকো আমাৰ গ্ৰহত ফুৰাবলৈ লৈ যাওঁ ঐ হয় নেকি বল তেতিয়া এটা লৈ যাওঁ ঐ মুনুকণ ঐ তহঁতৰ লিচু এজোপা আছিলে নহয় ঐ লিচু খাব হৈছে নাই হেই অকৰা এতিয়া লিচু খাব হয় নেকি বা আমাৰ জোপা জেঠৰ লাষ্টতহে খাব হয়গে তহঁতৰ সেইজোপা লিচুৱে নে ফল মূল বুলি ক'লে বহাগৰ লাষ্টৰ পৰা খাব পৰা হ'ব লাগে হয় নাই বাৰু কণপিতো তো ঐ মুনুকণ ঐ আজি পুতুকণহঁতক ক'ৰবাত দেখিছনে হয়তো এতিয়া তই কওঁতেহে কথাটো মন কৰিছো আজি এইকেইটাক দেখিয়ে পোৱা নাই ঐ এইকেইটা ক'ত গ'ল আজি ঠিকনা নাই স্কুল বন্ধ পাই গৈছেতো পিট পিটাই ফুৰিছে চাগে গোটেইখন ঐ পাটনাৰ ঐ ডাউন কৰিলেহে সিহঁতক ধৰি আনিব পাৰিম ঐ মই ডাউন কৰিছো বাৰু কিন্তু একে থাপে ধৰি আনিবি আকৌ দেই ঐ ঠিক আছে তই টেনচনে নলবি কিন্তু গোটেই তিনিটাকে ধৰি আনিম নে এটা ঐ নেলাগে গোটেই তিনিটা নেলাগে ঐ মানুহৰ পোৱালিটো গোটেইকেইটাকে ধৰি নিলে কি বা কলিকন্দল লগাই ঠিকনা নাই ঐ কণপিতো ঐ সেইখন ওপৰত কি উৰি ফুৰিছে চা কতা মই নাই দেখাচোন হেই এইটো তোৰ পিছপিনে ওপৰলে চা হয়তো এইখন বৰ সাংঘাতিক গাড়ীচোন ফ্লাইটো নহয় কিবা হেলিকপ্টাৰো নহয় তাকেতো এনেকুৱাখন আগে পিছে দেখিয়ে পোৱা নাইচোন এইখনচোন তললৈকে নামি আহিছে হপায় আমাৰ পিনেকে আহি থকা নিচিনা লাগিছে ন কি ধুনীয়া লাগিছে এইখনত উঠিবলৈ বৰ মজা লাগিব নহয় চাগে এবাৰ উঠি চাবলৈহে মন আছে তাই পিছলে আহ এইখন ইয়াতে পৰিবলৈ আহিছে হপায় তেনেকুৱাই লাগিছে এই অকৰাকেইটা এই জংঘলখনত এইখন নামিব নেকি এনে তললৈ নমাইছে ভয় খাই মৰিছে এইকেইটা মোক বচা মোক এইকেইটা ধৰি আনিলে এইটো মুনুকণৰ মাতচোন ভেবেলা মুনুকণক এইকেইটা সঁচাকে ধৰি নিলে হয়তো চকু পচাৰতে ধৰি লৈ গ'ল দেই ভেবেলা কি কৰিবি এতিয়া ক'লে বা লৈ গ'লে তোক কণপিতো সেইকেইটা কিহে ধৰি নিলে গম পালি নাই আইলেণ্ড নে কি বুলি কয় যে বেলেগ গ্ৰহৰ পানী সেইকেইটা নহয় জানো সেইকেইটা হেই মূৰ্খ এলিয়েন আইলেণ্ডে হওক এলিয়েনে হওক মুনুকণক ধৰি নিলে কিয় কণপিতো বল ইয়াত ৰখি থাকিলে নহ'ব এতিয়া মাক বাপেকক কথাটো কৈ দিব লাগিব নহ'লে বৰ ডাঙৰ কথা হ'ব পাই এই জহনী এলিয়েন কেইটাই মুনুকণকহে ধৰি নিবলৈ পালেনে বাৰু কি যে হ'ব এতিয়া মুনুকণক বা সেইকেইটাই কি কৰিবলৈ ধৰি নিছে এইকেইদিন যিটোহে গৰম মাৰিছে এই মানে পৃথিৱীখনত থাকিবলৈ মোৰ মন নোযোৱা হৈছে আৰু দেই পৃথিৱীত নাথাকি থাকিবিনো ক'ত পলথিন সেইকেইটা ভেবেলা আৰু কণপিতো ইমান দৌৰি আহিছে যে তাকেতো আমাৰ পিছফালৰ পথাৰখনত জাক খোৱা গৰুহে এনেকে যেতিয়াই তেতিয়াই মন গ'লে দৌৰি থাকে এইকেইটা আকৌ কি হ'ল ষ্টপ পুলিচে গৰু চোৰ খেদাগতে ইমান দৌৰি আহিছে যে কি হ'ল হয় পাই ইমান উশাহ নোপোৱাকে দৌৰি আহিছে যে বলীয়া কুকুৰে খেদিলে নেকি কেনেবাকে বলীয়া কুকুৰ চলীয়া কুকুৰ নহয় বৰ ডাঙৰ কথা এটা হ'ল কিমান ডাঙৰ কথা হ'লনো কচোন শুনো মুনুকণ কণপিতো আৰু মই একেলগে খোজকাঢ়ি আহি আছিলো গম পাইছনে হঠাতে ওপৰৰ পৰা এলিয়েনৰ সেই ৰকেট নিচিনা এখন আহিলে মুনুকণক উঠাই লৈ গুচি গ'ল সি বচা বুলি চিঞোতেহে চাইছো তাক উঠাই লৈ গুচি গ'ল আমি গোটেইকেইটাই ৰকেটখনকে চাই আছিলো কি আচৰিত কথা আকৌ এলিয়েনটো বেলেগ গ্ৰহৰ প্ৰাণীহে বেলেগ গ্ৰহৰ প্ৰাণীকেইটা আকৌ আমাৰ ইয়াত কি কৰিবলৈ আহিছিলে তাকেতো আমিও সেইটোৱে চিন্তা কৰিছো আকৌ পৃথিৱীত কিবা তেহেঁতি নাথাকে নহয় ক'ৰ পানো আহিলে এলিয়েন কেইটা ঘপককে মুনুকণক লৈ গুচি গ'ল তহঁতি কি আগতীয়াকে গম পোৱা নাছিলি নেকি সেইখনত যে এলিয়েন আহিছে বুলি লুকাই দিব লাগিছিলে আকৌ এলিয়েনে মানুহ দেখিলে ধৰিবতো আমিনো কি জানো সেইখনত যে এলিয়েন আহিছে আৰু এলিয়েন যে এনেকে পৃথিৱীলৈ আহিব কোনোবাই জানে নেকি তই পিছে ছুটি পালে স্কুল বন্ধ পালে মামাহঁতৰ ঘৰত ফুৰিবলৈ নাযাও সেই একে নিচিনাহে
তেহেঁতি চাগে কিবা ছুটি পাইছে পৃথিৱীলৈ ঘূৰি আহোগে বুলি ঘূৰিবলৈ আহিছে আকৌ এই মনে মনে থাকো পলথিন মনে মনে থাক তোৰ ফটা লেকচাৰ বাদ দে এতিয়া বলচোন বল ঐ মুনুকণহঁতৰ ঘৰত খবৰটো দি থৈ আহোগে বল বল খবৰটো সোনকালে দি দিওঁগে ঐ সেইকেইটাক মই দেখিব লাগিছিল তেহেঁতৰ ৰকেটত ধৰি হ'লেও ওলমি গলোহেঁতেন চাল্লা তহঁতি যোনটো গ্ৰহৰ পৰা আমি সেইটো গ্ৰহত থাকিব লাগে কি দৰকাৰ পৃথিৱীলৈ আহি পানি মানুহবিলাকক ডিষ্টাৰ্ব দিবলৈ ঐ এইবিলাক ফাল্টু কথা বাদ দে না এতিয়া ঐ এলিয়েন কেইটাই যে মুনুকণক লৈ গ'ল ঐ কি কৰিবগে বাৰু কিবা জানো নেকি ঐ এলিয়েন বিলাকটো দেখিবলৈ আমাতকে সম্পূৰ্ণ বিপৰীত সিহঁতে কি কৰিবগে মুৱাইগে মাৰিহে পেলাবগে নেকি চাগে আৰু এলিয়েন বিলাকৰ শক্তিও বহুত আকৌ ঐ বল বল সোনকালে সিহঁতৰ ঘৰত খবৰটো দি দিওঁগে ঐ কেনেবাকে এলিয়েনে যদি মাৰি পেলাবলৈ হয় বৰ ডাঙৰ কথা হ'ব বুজিছ না ঐ শুনিছ নাই মই আহিলো দেই এইবিলাকে মানে শুনে নে নুশুনে নে জানো শুনিলে মাত খা দিব লাগে ঐ দাদাই দাদাই কনপিটাৰ আৰু পলথিনচোন ঐ কেনিবা যাবলৈ ওলাইছে নে কি হয় অকমান এই পুতুকণ হেঁতৰ ঘৰৰ পৰা আহোগে বুলি ওলাইছো তহঁতি ভিতৰলৈকে যা খুৰী আছে বহগে যা দাদাই আমি নবহুৱে নেকি আমি এই খবৰ এটা দিবলৈহে আহিছো এই ভেবেলা ফটাকানি পুতুকণ তেহেঁতি চব ভাগে ভাগে খবৰ দিবলৈ গৈছে গাঁৱত কোনোবা মৰিল নেকি এতিয়ালৈকে মৰা নাই দাদাই কিন্তু সম্ভাৱনা আছে সেইটোতো মুখখন আছে বুলিয়ে কি তেনেকুৱা জাহা তাহা কথা ক মনে মনে থাক আচল ঘটনাটো কি হ'ল কচোন ক আচল ঘটনা মানে হেৰি আকৌ দাদাই এই ভেবেলা মই মুনুকণ আমি তিনিটাই সেই হাবি কাষৰ বাগানৰ কাষৰ ৰাস্তাটোৱেদি খোজকাঢ়ি আহি আছিলো গম পাইছে নে তাৰপিছত তাৰপিছতনো কি হ'ল গম পাইছে নে ওপৰৰ পৰা একো মাত বোল নাইকিয়া গাড়ী এখন আহিলে ঘাপুককে তললৈ নামি আহি মুনুকণক থাপুককে ধৰি ওপৰলৈ উৰাই লৈ গুচি গ'ল নহয় ভেবেলা কোৱা মতে সেইকেইটা হেনো এলিয়েন বুলি কয় কি থাপ মাৰি লৈ গুচি গ'ল দাদাই এনেকে নোকে মোৱা কলিটোতে ধৰি ওলমাইহে লৈ গৈছে সেই পলথিন তই নেদেখা নুশুনাকে এনে যি টি কথা কেলে কৈ দিয় আমিহে দেখিছো ধুনীয়াকে দুইটাৰ মাজতে বহুৱাই লৈ গৈছে নহয় তহঁতিহে কৈছ থাপ মাৰি নিছে বুলি থাপ মাৰি নিলে মানে তেনেকে নিব লাগিব ন মূৰাটোতে ধৰি কি মুনুকণক এলিয়েনে ধৰি লৈ গ'ল তহঁতি কিবা কৰিছিলি নেকি নাই কৰা গাড়ীখন তললৈ নামি অহা দেখি আমি চাইহে আছিলো বৰ ডাঙৰ কথা হ'ল নহয় তাকেতো দাদাই এতিয়া কি কৰিলে ভাল হ'ব হয় বলচোন বল তহঁতি পুতুকণৰ ঘৰলৈকে বল ময়ো গৈ আছো আৰু গাঁৱতে পালোৱানহঁতক চবকে খবৰ খাতিটো দি দেচোন যা কিবা এটা আলোচনা কৰিব লাগিব ঠিক আছে দাদাই আমি তেতিয়াহ'লে আহো শুনিছ নাই মুনুকণক হেনো এলিয়েনে ধৰি নিলে ক'ত সোমাই আছ কি বৰ আচৰিত কথা হ'ল নহয় এইটো তোমালোকে সঁচাকে কৈছাতো পালোৱান দা সঁচাকে কৈছো আমি তিনিটা একেলগে খোজকাঢ়ি আহি আছিলো আকৌ আমাৰ মাজৰ পৰা থাপ মাৰি লৈ গুচি গ'ল আমি ততকে ধৰিব নোৱাৰিলো আমি নিজে দেখিছো লৈ যোৱা পালোৱান দা ময়ো শুনিছো এলিয়েনে হেনো মানুহ দেখিলে সিহঁতৰ লগত ধৰি লৈ গুচি যায় বোলে কি হ'ল কোনে কাক ধৰি নিলে কৈছ মুনুকণক এলিয়েনে ধৰি নিলে সেইটো আকৌ কি বস্তু তহঁতি গোটেইকেইটা ধৰি লৈ ঘুমুৰ দিব নোৱাৰিলি সেই পিতাই আমি যেনেকে পৃথিৱীত বাস কৰো এই এলিয়েনো তেনেকে কোনোবা এটা গ্ৰহত বাস কৰে কিন্তু কোনটো গ্ৰহত বাস কৰে আজিলৈকে কোনেও ক'ব পৰা নাই মংগল গ্ৰহ আৰু বৃহস্পতি গ্ৰহত বাস কৰে বুলি অনুমানহে কৰা হৈছে কি সেইকেইটাই মানে এতিয়া মুনুকণক নি সেই মংগল গ্ৰহ পোৱাবগে নেকি হয় চাগে মংগল গ্ৰহলৈকে লৈ জানে এতিয়া বৃহস্পতিলৈকে নিয়ে নে শুক্ৰলৈকে নিয়ে নে পৃথিৱীতে ঘূৰাই লৈ ফুৰে সেই এলিয়েন কেইটাইহে গম পাব ল'ৰাকেইটা সেই এলিয়েন কেইটা কিহত আহিছিলে গুলু মুলু মাত বোল নাইকিয়া ঘূৰণীয়া নিচিনা ৰকেট এটা ভিতৰতে সোমাই আহিছিলে আকৌ পালোৱান তেনেকে হলেচোন মুনুকণক পুলিচেও বিচাৰি নাপাব মইতো নাকো বৰ চিন্তনীয় বিষয় হৈ গ'ল দেই পিছে এতিয়া কি কৰিলে ভাল হ'ব হয় পালোৱান ৰচোন পিতাই ইমান সাধাৰণ কথা নহয় এইটো মামুলি নেকি এলিয়েনে লৈ গৈছে এইটো অকলে ডিচিশ্যন ল'বই নোৱাৰি তোমালোকে মুনুকণহঁতৰ ঘৰত খবৰ দিলা নাই দিলো মানে হেৰি পলথিনে কনপিটাৰে কৈছে খবৰ দিবলৈ হয় নেকি পিতাই তই তেতিয়াহ'লে ঘৰতে থাক মই এই মুনুকণৰ বাপেক আৰু পেটুৱা কাইদেউৰ লগত আলোচনাটো কৰি আহোগেচোন কি কৰিলে ভাল হয় যা সোনকালে আলোচনাটো কৰি ল'ৰাটোক সোনকালে ঘূৰাই অনা ব্যৱস্থাটো কৰগে যা সেইকেইটাই নহ'লে কি কৰেগে ঠিকনা নাই পুতুকণ আৰু ভেবেলা আহা আয়ো কৃষ্ণ এই জহনীকেইটা এলিয়েনকেইটানো ইয়ালৈ কি মূৰাটো কৰিবলৈ আহিছিলে ল'ৰাটো ধৰি নিবলৈ কি বা কৰেগে এতিয়া ল'ৰাটো ধৰি নি হয় মই তহঁতক খাওঁতে ডিষ্টাৰ্ব কৰিছিলো নে শুওঁতে ডিষ্টাৰ্ব কৰিছিলো হয় তহঁতে মোক কেলে ধৰি আনিলি মাহেঁতে পাপাহেঁতে এতিয়া মামুলি চিন্তা কৰি থাকিব নেকি ভেবেলাহেঁতিতো কৈ চাগে মোক এলিয়েনে ধৰি আনিলে বুলি মা চাগে কান্দি এতিয়া বেহুচ হৈ যাব এলিয়েন বল মোক য'ৰ পৰা আনিছিলি তত সোনকালে থৈ আহগে মাইনা তুমি ভয় নকৰিবাচোন তোমাক আমি মাৰিবলৈ অনা নাই নহয় কেইদিনমান আমাৰ লগত থকা পিছত তোমাক আকৌ পৃথিৱীত থৈ আহিমগে তো নাকো
তোমাক আমাৰ ইয়াত ফুৰিবলৈহে লৈ আহিছো, কান্দিছা কিয়? নাকান্দিবা আকৌ। ফুৰিবলৈহে আনিছো, মই কৈছিলো নেকি তহঁতৰ লগত ফুৰিবলৈ আহিম বুলি? তহঁতি তললৈ নামি যোৱাৰ কাৰণে চাইহে আছিলো তহঁতক, সেইবেলে মোক ধৰি আনিব লাগে না? এই ৰবা মাইনা, পৃথিৱীলৈ এতিয়া যাওঁ বুলি ক'লে পটককে যাব নোৱাৰি নহয়। আমাৰ এই গ্ৰহৰ পৰা তোমালোকৰ পৃথিৱীলৈ বহু হাজাৰ কিলোমিটাৰ আছে, গতিকেলৈ যাওঁ বুলি ক'লে যাব নোৱাৰিতো। এতিয়াই কন্দা কথাখন নকৰিবা, দুদিনমান থাকা, আমি তোমাক আকৌ তোমাৰ জেগাত থৈ আহিমগে। ঐ এইডাল এলিয়েন নে পেলিয়েনে মুনুকণক কেনেকে নিবলৈ পালে ভেবেলা? ঐ কেনেকে মানে? ঐ সেইখন তললৈ নামি আহি আছিলে এলিয়েনৰ হেৰি কি কয় ৰকেটখন, আমি সেইখন চাইহে আছিলো। কণপিতৰ মই মুনুকণে ঐ চাই থাকোতে হাউতকে আহি তাক থাপ মাৰি লৈ গুচি গ'ল আকৌ। নোকে বৰ বেলেগকে চকু পচাওঁতে লৈ গ'ল চিলনীয়ে কুকুৰা পোৱালি থাপ মাৰি নিয়া দি, আমি ধৰিবই নোৱাৰিলো। ঐ পালোৱান, এতিয়া মুনুকণক কেনেকে উভতাই আনিব পৰা হ'ব হয়? তাকেহে পাই, কথাটো শুনাৰ পৰা মই সেইটোৱে চিন্তা কৰি আছো। ঐ পালোৱান, কিবা এটা উপায় কৰি যেনেকে হ'লেও মুনুকণক সোনকালে অনা ব্যৱস্থাটো কৰচোন, নহ'লে মাকজনী দেখিছো কান্দি কাটি অৱস্থাই নাইকিয়া হ'বগে। গুটিকাইটি কৰি আছো, ৰবা টেনচন নল'বা, কিবা এটা নিশ্চয় উপায় ওলাব। তাকেহে পেটুৱা কাইদেউ, মই কথা এটা ভাবিছো, কেনেকুৱা হ'ব বাৰু? কি ভাবিছ বা ক'লেহে গম পাম। ঘটনাটো যিটো ঘটিলে, মুনুকণক তলত বিচাৰি থাকিতো লাভ নাই। লাভ নাইতো আকৌ, ওপৰলৈ উৰুৱাই নিয়া মানুহটো তলত বিচাৰি থাকিলে ক'ত পাবি? গতিকে লৈ ৰকেট এখন ভাড়া কৰি যত যিমান গ্ৰহ আছে চবতে তাক বিচাৰি ওলালে কেনেকুৱা হ'ব বাৰু? তাৰ বাহিৰেতো এতিয়া একো উপায়ো নাই ন। পালোৱান, মজা হ'ব। এতিয়া ভাড়া ৰকেট এখন বিচাৰ কোচাৰ কৰাত লাগি যা তেতিয়াহ'লে তই। গুটিকাইদেউ, সেইটো কাৰণে আপুনি টেনচনে নল'ব, মোৰ লগৰ এটা আছে, তাক কৈ দিলে সি 5 মিনিটতে উলিয়াই দিব। পালোৱান, তেতিয়াহ'লে তই ইয়াত এতিয়া এনে সময় নষ্ট কৰি থাকিব নালাগে, যা সোনকালে ৰকেটখন বিচৰা কোচোৱাত লাগি যা। ৰ'ব টেনচনে নল'ব, মোৰ লগৰটোক ফোন এটা কৰি কৈ দিলেই হৈ গ'ল। ৰকেটত উঠি মুনুকণক বিচাৰি আমিও যাবলৈ পাম নে কি হয় পালোৱান দা? নেলাগে, ৰকেটখনত ইমান সোপা যাব নোৱাৰা নহয়, ভেবেলা আৰু কণপিতয়ে ওলাবা, আৰু পেটুৱা কাইদেউ আপুনিও ওলাব। পালোৱান, ময়ো যাম হ'লে দেই মুনুকণক বিচাৰি, মৰিলে জমৰ আগতে ক'বলৈ হ'ব ৰকেটত উঠি পাইছো বুলি। ওলাব তেতিয়াহ'লে, আপুনি, মই, পেটুৱা কাইদেউ, ভেবেলা আৰু কণপিত, 5জন। 5টা চিট কেপাচিটি ৰকেট এখন তেতিয়া ভাড়া বিচাৰিলে হৈ গ'ল আৰু। হ'ব পালোৱান, বেছিকে আলোচনা কৰি ইমান দেৰি কৰি থাকিব নালাগে, তই সোনকালে ফোনটো লগা। লগাইছো ৰ'ব। আমিও যাবলৈ পোৱাহেঁতেন ভাল আছিলে ন ফটাকানি? ভাল আছিলেতো আকৌ। জহনি মৰাহেঁত, মনে থাক। পালোৱানে ফোন লগাই আছে দেখা নাই? আৰু এনেও তহঁতৰ মৰিবলৈ বহুত সময় আছে, মৰাৰ আগত গ'লেই হৈছে আৰু। পালোৱান, কি হ'ল, ফোনটো লগাই নাই নে কি হয়? ৰ'ব লাগিছে, ৰিং হৈ আছে, খালি ফোনটো কেলে উঠোৱা নাই জানো? উঠাইছে ৰ'ব। হেল্ল' খগেন। ভিডিঅ'টো আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো কিটিলিংকৈ বজাই দিবলৈ অকণমানো নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।